হেল্ল' মই চিন্ময় তো সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আজি হৈছে উৰুকা আৰু দেখিছে নাই, ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ ঘৰত পুৰা উৰুকাৰ জাজো চলি গৈছে। এইফালে দেউতাই মাছ লৈছে, গাঁৱৰ পুখুৰীতে মাৰা মাছ। এইটো হৈছে কমলকাল মাছ। কিমান আছে এতিয়া? 2 কেজি 500। 2 কেজি 500 কিলো বোলে 250 টকা। ঘৰৰ ওচৰতে পুখুৰীৰ মাছ, ভেজাল নোহোৱা মাছ। এই কুকুৰৰ চানাকেইটাইও মানে মাছ খাবা কিয়া যায় ভাই হাত ধুনীয়াকৈ মাছ খাই দিছে দেউতাই। এইফালে খুৰাই চুঙা পিঠা কৰিবৰ কাৰণে কল আনছি। এতিয়া বলক আমিও কিবা মাছ মাংস কি পাই বলক। তো ৰাইজ পৰবৰী চকত মাছ দেখিছে নাই? বাপৰে বাপ, তাৰ মাছ এটা ক'ত উৰ্মি দত্ত ক'ত হ'ব ৰাইজ মাছ দেখছি মাছ কোনটা এই ক'ত বা গেল মাছ তাকেতো চাইছো হয় মাছ লৈ ল'লো ৰাইজ। এইটো ৰৌ মাছ 1 কেজি 200 গ্ৰাম আছে। মানে আমাৰ মাছ লৈছি দেউতাই, তথাপিও আৰু এইটো লৈ ল'লো আৰু গাড়ী চাবি আছে কিন্তু মাংস কথা সুধি যা কেতিয়া কাটি মাংস কেতিয়া কাটি এইটো নেকি? অঁ তো ৰাইজ আমাৰ মাংস সেইটো মিঠা কাটব কেই 10টামান বাজো না 10টামান বাজো না 10টামান বাজো মাছৰ বজাৰ হ'ল। অকল মাছ খালিতো নহ'ব, উৰুকাত মাংস খাব লাগিব। গতিকে খাহী মাংস বিচাৰি যাওঁ। মই অকলে যাওঁ নেকি? তো ৰাইজ খাচী মাংস লৈ আহো বলক। কিবা মাংসৰ দাম বহুত দাম। খাহী মাংস যদি খাই ক'লা খাহী মাংস খাব লাগে, বহুত ভাল লাগে খাই, মানে তেলটো থাকে না। এতিয়া আমাৰ অমিত দেৱতা ক'লা খাহী 2টা কাটছি, তাকে ক'লা খাহী মাংস লৈ যাওঁ। উৰুকা বুলি কৰি মানে কম্প্ৰমাইজ নহয় মাংসৰ লগত, খাবাই লাগিব। খাচী খাব লাগিব, খাচীটো লৈ যাই থৈ দেউতাৰ লগত বজাৰত যাব লাগিব মাংস আনবা। সেইটো হৈছে গাহৰি মাংস, সেইটো মানে আৰু একদম সেইটো মষ্ট ইম্পৰ্টেণ্ট। এতিয়া ক'ত কাটছি গাহৰিৰ মাংস মানে খাচীটো, সেইটোৱে হৈছে মেইন কথা। খাচীটো কাটবাই ধৰিছে। তো ৰাইজ আমি আহিছিলোঁ খাচী মাংস নিবৰ কাৰণে। এইফালে মাংস হৈ আছে, মানুহ দেখিছে নাই? বাপৰে বাপ, দেখছে মানুহ কিবা 1 ঘণ্টা পুৰা 1 ঘণ্টা লাইন পাতি পাতি খাচী মাংস ল'ব লগা হৈছে উৰুকাৰ দিনা। তো হৈ গ'ল মাংস লোৱা। এতিয়া বলক এইফালে এটা মাৰি আছে অমিতা, থাক যাওঁ। তো আমাৰ খাচী মাংসটো লোৱা হ'ল। এতিয়া যাব লাগিব আমি গাহৰি আনিবৰ কাৰণে। এইফালে খাচী মাংসটো লৈ আহিলোঁ, মানে বহুত মানুহৰ ভিৰ। তাতে দেখছি আপোনালোকে ৰখি হেৰি নাপায়। এতিয়া বাজে 12টা, আকৌ বজাৰ যাবাই লাগিব। মানে বলক যাওঁ ফটাফট। আহি পালোঁ আমাৰ মেইন জেগা। এই তাতে মস্ত এখন বজাৰ, আজি উৰুকাৰ বজাৰ। তামাম গাহৰি হা লগ কৰিছোঁ বাৰু, কৰিছোঁ যা লৈ গাড়ীখন মন্দিৰৰ আগত গাড়ীখন থলোঁ এটা। বলক ধুনীয়াকৈ যাই কিনে পুৰা গাহৰিৰ মাংস কিবা কিবি চব বজাৰ কৰি লৈ যায় উৰুকা। আজি বহুত ডাঙৰ বজাৰ ইয়াতে, মানে মাছৰ বজাৰ আৰু তামাম মাছৰ বজাৰ চাব লাগিব। বলক মানে এইফালে এইটো জেগাত চব মাংসই, সেইফালে মাছ। এইফালে যামা চাই যাবা হা যাম ইফালে যাওঁচোন। এইফালে যদি আপোনালোকক দেখক মাছ, চিতল মাছ, এইফালে 3টা চিতল, সেইফালে মাছ। তাৰপিছতে মানে সৰু মাছৰ কাৰোবাৰ নাই আজিকালি, মানে পুৰা ডাঙৰ। আজি মানে পুৰা ডাঙৰ মাছ আৰু মেইন বস্তু আপোনালোক দেখাই আছোঁ হয়। এইফালে মাংস চাংসটো বাদে মেইন বস্তুটো হৈছে এইটো গাহৰি ৰাইজ। গাহৰি সেই দেখছে গাহৰি। ক'ৰ পৰা ল'বি দেউতা? ক'ত আমাৰ ক'ত গাহৰি চিনাকি কোনোবা আছে নাই?
ক'ত যো মানে চিনাকি তাৰপৰা ল'ব লাগে গাহৰি এইটো চা এইটো কিনকে লৈছো হে এইটো এই বা এইটো দেখিছা নাই এইটো মৰা গাহৰি স্কুটিত ডাইৰেক্ট পেলাই কিনে লৈ আহিছে এনেকে বাপৰে বা এনেকে খাব নেকি এইফালে আমি আমাৰ গাহৰি লোৱা জেগাত আহি গ'লো এইফালে দেউতাক চিনাকি না অলপ মানে কম দাম কৰি কিনে ল'ব পাৰি আৰু সেইকাৰণে আৰু এটাই এইটো মাথাটো মাৰছোঁ আমি এইখিনি পইচা গাইছ বহুত পইচা 400 টকা পৰে মানে গাইছ আমাৰ যিকোনো এটা ফেষ্টিভেল হোৱাৰ লগে লগে মানে গাহৰিটো মানে মেইন গাহৰি নহ'লে নহয় এইফালে গাহৰি আমিও লৈ ল'লোঁ কিমান লয় এটা কেজি হৈ যাব না খাচী মাংস 1 কেজি আছে গাহৰি 1.5 কেজি আজি কাৰণে কিমান 3 কেজি তুমি আনাই 3 কেজি 3.5 কেজি 3.5 কিলো মাছ আজি উৰুকা মাৰ এইটো দিলোঁ আপোনাক খুচা নাই না এইটো দিলোঁ আপোনাক আপুনি কি ৰাখে এতিয়া এয়া দিয়ক কিমান দিবি দিয়ক 20 টকা দিয়ক এইফালে আমি দাউজেনে ল'লোঁ এইটো কি আছে দাদা এইটো আৰু সেইটো মিলাই দিয়ক 20 টকা লং হৈ যাব খাচী মাংসৰ কাৰণে 40 টকা এইফালে আমি বিন বিট গাজৰ আলু জ্বলা এইবিলাক চব ল'লোঁ এতিয়া পইচা কিমান হ'ল সেইটো হিচাপ লাগে নে দাদা পইচা কিমান হিচাপটো হ'লে হ'ল এইফালে ৰাইজ বস্তু বজাৰ কৰি আহি মোনা ভৰ্তি কৰি লৈ তামাম মানুহৰে ৰাইজ বজাৰ আজি উৰুকা না মানে বজাৰ নাহা মানুহ নেই চব আহিছে আমি এনেকৈ টিঙৰ তলে এইগিলা মই হালবা লাগে ভাই এইবিলাকত ধুনীয়াকৈ বজাৰ কৰি ওলাই আহিলোঁ এই ৰাস্তাটো অলপ বেয়া বাকী আৰু আজি আমাৰ উৰুকা বজাৰ শেষ নাই দেউতা উৰুকা বজাৰ চব শেষ আপেল কমলাৰ পৰা আদি কৰি তামোলৰ পৰা আদি কৰি চব বজাৰ আজি আমাৰ ইয়াতে সমাপ্ত এতিয়া আহিলোঁ ঘৰৰ ফালে চিপাঘৰত আহিছিলোঁ চিপাঘৰত আহি কিনে হঠাতে এটা কামত আহিবলৈ হ'ল আহি কিনে বস্তু এটা পালোঁ লৈ ল'লোঁ সেইটো দেখিছে এইটো ক্ৰীম হয় ক্ৰীম লৈ ল'লোঁ এপোৱা আছে 150 টকাকৈ লৈছে এপোৱা বিয়াৰ দাম ক্ৰীমৰো মানে বিহুটো ভালকৈ খাব লাগিব ভাই বাকী যি নহওক এতিয়া আছোঁ ষ্টেচনৰ পৰা আৰু আগত এতিয়া যাম ঘৰত উৰুকা খানা খাব লাগিব না গতিকে ঘৰত যাব লাগিব এতিয়া ব'লক আপোনালোকে কেনেকুৱা খানা বস্তু ক'ব এবাৰ এইফালে বজাৰ চজাৰ কৰি চব ৰেডি আৰু ভিডিঅ'টো শেষ কৰা সময় আহিল আৰু বৰ্তমান আছোঁ মই ভেলাঘৰত আমাৰ ইহঁতে ভেলাঘৰ বনাইছি দেখছিনে ৰাইজ পুৰা বক্স চক্স বজাই এবাৰ আজি খানাত কি হাঁহ আৰু গাহৰি কোনে বনাব মন্দা এইফালে এইবিলাক খৰি চৰি কি হয় ৰাতি বক্সত কিমান গেল ভাই 2200 দেখিছা না গাইছ 2200 টকা দি বক্স আনছি JBL ইহঁতে এইকেইটা চলি আজি তামাম পাৰ্টি ৰাতি মানে তো আৰু আৰম্ভণি হ'ল ৰাতিয়ে আৰু এইফালে মায়ে চুঙা পিঠা পুৰি আছে মানে মই এইফালে ভেলাঘৰত যাওঁতে এইফালে চুঙা পিঠা পুৰা হ'লে কেইটা আছে এতিয়া চুঙা দাদা কিমান আছে 50টা এবাৰ কটাবা আছে তাই আছে 300 টকা এটা আগ কিনি আনিছে বোলে কত বহৰ আৰু বাকী এইফালে মানে মই সেইটো বিভাগত আছিলোঁ যে মই গম নাপাওঁ বাকী এইফালে মা কেনেকুৱা এক্সপিৰিয়েঞ্চ কি হ'ব আগৰ পৰা দিয়া আছোঁ এতিয়া আৰু ভালো লাগছে নেকি খুৰীলে কি কৈছা কি আৰু পুৰি আপুনি এই মানে পুৰা তৈয়াৰী গাইছ পুৰা মাঘৰ মাহটো ফুল খাবৰ কাৰণে আৰু এইফালে ককাই জুই বৈ আছে কা হ'ব দে নি আছোঁ মই বাকী আৰু এইফালে পুৰা মানে চুঙা পিঠা পুৰি আছে মানে বাকী আৰু চব ধুনীয়াকৈ আৰামছে চলি আছে আৰু নেকি ভোক লাগছে একো খাব পৰা নাই চাহ কাপ খাওঁ খাই কিনে আকৌ ৰাতি তৈয়াৰী কৰোঁ এইফালে চুঙা পিঠা পুৰি আছে আৰু এতিয়া আমি কি কৰিম জানে এইফালে খুৰাই কাটি আছে বাঁহৰ চুঙা মানে বাঁহৰ চুঙাটো এনেই কাটা নাই
মানে বাঁহৰ চুঙাটো দি আমি গাহৰি পুৰি খাম কি হৈছে এই পানী আছে হয় খুইদেউ আজি এটা আৱিষ্কাৰ কৰিছে কি কৰিছে এইটো কিয়া চুঙা ৰৈছিল নেকি ৰাইজ মানে আমাৰ চুঙা দুটা ৰৈছিল লগতে কেনেকুৱা মানে মানুহ আৰু পিঠাগুড়িয়ে মিঠাই সানি চুঙাত ভৰাই লগাই দিছে এই কি বা হৈছে আৰু এইফালে খুৰাই মই ৰেডি এটা হ'লে হ'ব নেকি হা এটাই এইটো অলপ আখাল পেলাব ভালকে আজি আৰু লাই গাহৰি খাই গা হা মানে আলু চালু কুটি থোৱা আছিল মই চুঙাটো কুটি ভিতৰৰ ফালে পূৰা পৰিষ্কাৰ কৰি দিলোঁ হা আৰু ইফালে আমাৰ ইয়াতে থৈ দিয়া আছে গাহৰি মাংস ধুনীয়াকৈ গাহৰিটো চুঙাত দি কিনে মজাকৈ খাম এতিয়া বাকী ঘৰৰ মানুহবিলাক নাই মই যোগাৰ কৰি আছোঁ চবকে দিম বোলো বনাই লওঁ ৰ'ব দেখা ধৰা এইফালে চাওক গাহৰি মানে এইকেইটা পুৰি আছোঁ আৰু এইফালে আইতাই চুঙালৈ বহি আছে সেইটো মানে ইটা সিটা কৰি ৰেডি কৰি থৈ দিছোঁ মানে সেইটো চুঙাত দিম আৰু এইটো গাহৰিটো পুৰিম মানে এইখিনি কামখিনি মই কৰোঁ খাৱা মানুহ বহুত আছে আৰু এতিয়া এইখিনি হেৰি কৰি দিব লাগে বা পোকাই মানে চাওক এই কি বুলি কয় চুঙাত এই গাহৰিবিলাক এনেকৈ পুৰিব নালাগে আঙৰাত পুৰিব লাগে কিন্তু এইখিনি মানে চুঙাত দি কিনে ৰোল সেইকাৰণে কি কৰি পেলাই যাতকৈ মই এনেকৈ জুই সেকি দিছোঁ খাওঁ আৰু নেকি খাব লাগে হ'লেই হ'ল মানে ধৰে চাওক এইটো হৈছে ধুনীয়াকৈ আমি চুঙাত দিয়া গাহৰি কি মজাকৈ বনাইছোঁ ৰাইজ কি মজাকৈ বনাইছোঁ ৰাইজ অকণমান কিবা খাৱা বস্তু আছে খাই চাম সঁচাকৈ মজা হৈছে খাই একদম কি সুন্দৰ খাই এতিয়া আমাৰ গাহৰি পুৰা চুঙাত দিয়া তাকো লাই গাহৰি গাছ এই মজা খুৰা খা খা মজা 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 শুনো কি মইনা মজা হৈছে এ মজা বনাইছা কি বনাইছা খাই বনাইছো খাই বনাইছে এবাৰ খাইখন কেনেকুৱা ফুজত ৰান্ধি নিচিনা হ'বনে এনেকুৱা কৰিছোঁ বাৰু পিছত চাই আছোঁ এতিয়া তুলি আছোঁ লাৰি আছোঁ যিমান পাৰে মই উতলো পানীটো মাৰ খালোঁ গ্ৰেভি বনাই দিম দালি চালি চব আছে ৰাইচ আছে গ্ৰেভি তো ৰাইচ আজিৰ লাষ্ট পৰ্যায় এইফালে মাংস খাচী মাংস গাহৰি দি এইফালে গাহৰি চুঙাত দিয়া গাহৰিটো আছে অলপমান এইটো মই এতিয়া খাম এইফালে আইতা খাইছে আইতা কেনেকুৱা লাগিল মাংস তো গাইছ আজিৰ উৰুকা আমাৰ ইয়াতে খতম মাৰ কাম বাৰু শেষে হোৱা নাই দেউতাহঁতে খালে ইয়াতে নিদিবি এই কিবা দি ধুনীয়াকৈ আমি এতিয়া খালোঁ মই এইটো ৰজা বহাই গৈছোঁ তো মই খাওঁ তো অহাকালি আকৌ ভেলা পুজি জলৰ সৈতে লগ পাম আজিলৈকে বাই বাই গাইছ বাই বাই